গতিকে আমি বিচাৰিছিলোঁ যে বাহিৰত যেতিয়া ষ্টুডেণ্টছখিনি গুচি যাব তাৰ লগে লগে আকৌ এটা ডাঙৰ কথা কি আমাৰ ৰেভিনিউটোও গুচি যায় আচলতে নহয় জানো আৰু সেইখিনি সময়ত আপুনি বাইদেউ আচৰিত হ'ব আমাৰ তাৰমানে ইয়াতে অসমত MSc নাৰ্ছিঙৰে সংখ্যা নাছিলে তেতিয়া আমি যেতিয়া কলেজ খুলিছিলোঁ গতিকে সেইখিনি সময়ত ধৰক MSc নাৰ্ছিংটো বাহিৰত ধৰক বহুতখিনি কলেজ আছিলে বহুতখিনি সুবিধা আছিলে সেই হিচাপে ফি ষ্ট্ৰাকচাৰটো বহুত বেছি হাই আছিলে ইভেন চিট পোৱাটো বহুত অসুবিধা আছিলে অসমৰ শৈক্ষিক জগতখনক লৈ আপুনি সুখীনে স্যাৰ মই এই কথাটো ক'বলৈ গ'লে মই এটাই কথা ক'ম যে এসময়ত হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত যথেষ্ট মানে কাম কৰি আছে আপোনালোকে দেখিছে 30 বছৰ ধৰি আপুনি এগৰাকী শিক্ষাৰ ক্ষেত্ৰখনৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ পাছত সামাজিকভাৱে আপুনি ইমান সক্ৰিয় হৈ থকাৰ পাছত এইবাৰ আপোনাৰ মন গ'ল আপুনি নিৰ্বাচনত উঠিব কেতিয়াবা এনেকুৱা হৈছিল নেকি যে জীৱনত কোনো এজন বিশেষ ৰাজনৈতিক নেতাক আপুনি লগ পাইছিলে যিজন নেতাৰ সংস্পৰ্শ তেওঁৰ কথা বতৰাই আপোনাৰো মনত ভাৱ হৈছিল যে এদিন ময়ো নিৰ্বাচন খেলিম জিকিম নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আপোনালোক সকলোকে অনুৰণনৰ এটি নতুন খণ্ডলৈ এগৰাকী সন্মানীয় অভ্যাগতৰ সৈতে আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছেহি আজি যিগৰাকী অভ্যাগত আমাৰ এই অনুষ্ঠানলৈ আহিছে তেখেতক মই তিনিটা চিনাকিৰে জানো বিশেষত অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগত তেখেত জড়িত হৈ আছে খুব সততাৰে মানে অন্তৰৰ এটা অনুভৱেৰে তেখেত অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তাৰ উপৰিও সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বহু কাম কৰি গৈছে আৰু তেখেত হৈছে ৰমেন্দ্ৰ কুমাৰ সোমোৱা মহাশয় স্বাগতম জনাইছো আপোনাক এগৰাকী এডু এণ্টাৰপ্ৰেনাৰ হিচাপে মই জানো আপোনাক দেখা পাইছো বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম কাজবিলাকৰ লগত জড়িত হৈ থকা কিন্তু এতিয়া আকৌ আপোনাক এটা নতুন আমি চিনাকি হ'বলৈ গৈ আছো এটা দীঘলীয়া যাত্ৰাৰে আপুনি আগবাঢ়ি গৈ এতিয়া আৰু এটা নতুন চোলা পিন্ধিবলৈ আপুনি সাজু হৈছে প্ৰথমতে আমি আপোনাক অভিনন্দন জনাইছো আপোনাৰ এই নতুন যেটো যাত্ৰা পথ নিশ্চয় ভাল হ'ব কাৰণ ৰাইজৰ ভালৰ বাবে আপুনি ইমান দিন কাম কৰি আছে প্ৰথমতে আপোনাক আমি যে এটা বিশেষ চিনাকিৰে জানো যেটো চিনাকিৰ লগত বিগত 30 বছৰ আপুনি জড়িত হৈ আছে সেই চিনাকিটোৰ কথাখিনি পাতো বাইদেউ নিশ্চয় মোক মানে শিক্ষাৰ লগতে জড়িত হৈ দেখা পাইছে আজি ইমান দিনে হয় বৰ দীঘলীয়া যাত্ৰা এটা 30 বছৰ সময় মানে মই এডুকেশ্যনৰ লগত জড়িত হৈ আছো আচলতে মই এলাইড হেল্থৰ কিছুমান কোৰ্স আমি আমাৰ কলেজত আনিছিলোঁ এইটো আছিল আচলতে 2000 মান চনৰে কথা আচলতে তাৰো আগৰ পৰাই আছে আচলতে কিন্তু 2000 মান চনৰ পৰা আমি মানে প্ৰকৃত অৰ্থত ধৰক এফিলিয়েশ্যন লোৱাৰ যিটো যুঁজা এইটো কৰিছিলোঁ আমি আৰম্ভ প্ৰথমতে আৰু 2005 ৰ পৰা আমি এফিলিয়েশ্যন পাইছিলোঁ আচলতে তাৰ আগতেও আমি এইবিলাক কোৰ্স কৰি আছিলোঁ কিন্তু মানে ৰেগুলাৰ কোৰ্স বুলি যিটো পোৱা যায় সেইটো আমি এফিলিয়েশ্যনৰ ইউনিভাৰ্চিটিৰ যিটো এফিলিয়েশ্যন লোৱা যায় সেইটো আমি 2005 ৰ পৰা পাইছিলোঁ হয় আপোনাৰ নামটো যেতিয়া লওঁ ৰমেন্দ্ৰ কুমাৰ সোমোৱা ডাঙৰীয়া বুলি যেতিয়া আপোনাৰ নামটো লওঁ তাৰ নামটোৰ লগত সংপৃক্ত হৈ থাকে আৰু এটা নাম আৰু সেই নামটো হৈছে পিউষ গ্ৰুপ হয় আৰু পিউষ গ্ৰুপৰ কথা যেতিয়া আমি আলোচনা কৰো তাত তিনিটা বিভাগ আছে ফিজিঅথেৰাপি আৰু নাৰ্ছিং আৰু এটা parametrical sector allied health sector হয় মানে allied health sector বা আপোনাৰ ফিজিঅথেৰাপি নাৰ্ছিং এই তিনিটা অতি গুৰুত্বপূৰ্ণ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকে পিউষ গ্ৰুপৰ দ্বাৰা এটা জাগৰণ সৃষ্টি কৰিছে নাৰ্ছিংৰ সেক্টৰটোত কাৰণ আপোনালোকে প্ৰথম উদ্যোক্তা যি প্ৰাইভেট সেক্টৰত ছাত্ৰীসকলক নাৰ্ছিংৰ প্ৰতি আগ্ৰহী কৰিলে নাৰ্ছিংৰ শিক্ষা গ্ৰহণৰ এটা পথ মুকলি কৰি দিলে এতিয়াতো আপোনালোকৰ শৈক্ষিক প্ৰতিষ্ঠান মানে মই অকল নাৰ্ছিংৰ কথা কৈ আছো তাত অকল ছোৱালীয়ে নহয় ল'ৰাও গৈছে পঢ়িবলৈ মানে আপোনাৰ পিউষ গ্ৰুপৰ
যি যাত্ৰা সেই যাত্ৰাত কিন্তু এইটো সাংঘাতিক এটা গুৰুত্বপূৰ্ণ কাম আপুনি সমাজৰ কাৰণে কৰিছে ঠিকে কৈছে বাইদেউ আচলতে নাৰ্ছিংটো বৰ দৰকাৰী এটা কোৰ্চ আমি সেই কথাটো 2000 চনতে চিন্তা কৰিছিলোঁ যিহেতু সেইখিনি সময়ত মানে আমাৰ ইয়াতে গোটেই নৰ্থ ইষ্ট মিলি এখনেই ৰিজনেল নাৰ্ছিং কলেজ বুলি আছিল আৰু তাতে মই জানাত খুব কম মানে ধৰক 30টা মান সিট আছিল তাৰে 15টা মান সিট আমাৰ বাকি কেইখন ষ্টেটৰ কাৰণে আৰু আমাৰ অসমৰ কাৰণে 15টা সিট আছিল গতি সেইখিনি সময়ত মানে বহুত নাৰ্ছিঙৰ ষ্টুডেণ্টছ মানে আমাৰ বাহিৰত যাব গৈ আছিল তাৰমানে সেইখিনি সময়তে মই দেখিছিলোঁ ছায়েন্সৰ পৰীক্ষা ধৰক হাই ছেকেণ্ডেৰী ৰিজাল্টৰ পিছতে বহুতখিনি ষ্টুডেণ্টছ বাহিৰত পঢ়িবলৈকে যায় গতিকে আমি বিচাৰিছিলোঁ যে বাহিৰত যেতিয়া ষ্টুডেণ্টছখিনি গুচি যাব তাৰ লগে লগে আকৌ এটা ডাঙৰ কথা কি আমাৰ ৰেভিনিউটো গুচি যায় আচলতে নহয় জানো আৰু মই বাহিৰত তেতিয়া বেংগলোৰতো মই গৈছিলোঁ সেইখিনি সময়ত দেখি চাইছিলোঁ মানে তেওঁলোকৰ নাৰ্ছিঙৰ কোৱালিটিটো কেনেকুৱা ধৰক তেওঁলোকৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাতে গতিকে গোটেইখিনি চাই আহি আমি ভাবিলোঁ যে এইখিনি কাম আমি আমাৰ অসমত ধুনীয়াকৈ গুৱাহাটীতে যিহেতু মই গুৱাহাটীতে থাকোঁ গুৱাহাটীতে কৰিব পাৰিম বুলি কিন্তু সেইখিনি সময়ত আমি যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি গৈছিলোঁ সেইখিনি সময়ত আচলতে গুৱাহাটী ইউনিভাৰ্চিটিত তেনেকুৱা ধৰণৰ কোৰ্চৰ কাৰণে কোনো ধৰণৰ ধৰক একো হেৰি কৰা নাছিল বা প্ৰাইভেট কলেজৰ কাৰণে যিটো এফিলিয়েশ্যন লোৱাৰ যিটো প্ৰস্তুতি বা যিটো তেওঁলোকে এখন অৰ্ডিনেন্স ওলাই এইবিলাক কাম হোৱা নাছিলে আচলতে সেইখিনি সময়ত তো সেইকাৰণে সেইখিনি সময়ত আমি ধৰক প্ৰথম অৱস্থাত ল'ব পৰা নাছিলোঁ তাৰ এফিলিয়েশ্যনটো কিন্তু তথাপিও আমি চেষ্টা কৰি আছিলোঁ আৰু সেই হিচাপে আমি SNDT ওমেন্স ইউনিভাৰ্চিটি মুম্বাইত আছে আমি তালৈকে গৈছিলোঁ কাৰণ তেওঁলোকে এটা মানে এখন ইউনিভাৰ্চিটি যিখন ইউনিভাৰ্চিটিত ধৰক অল অভাৰ ইণ্ডিয়াত মানে তেওঁলোকৰ জুৰিডিকশ্যনটো থাকে আদাৰৱাইজ আপুনি মানে বেলেগ ইউনিভাৰ্চিটি এখন ইয়াতে আহি তাৰমানে তেওঁলোকৰ এফিলিয়েশ্যনটো দিব নোৱাৰে কিন্তু এইটো মানে ওমেন্সৰ কাৰণে দিয়া হৈছিলে আচলতে তেওঁলোকক এম্পাৱাৰমেণ্ট কৰাৰ কাৰণে বা তেওঁলোকৰ মানে যাতে বেলেগ বেলেগ হেৰিটো তেওঁলোকে যাব পাৰে আৰু বিশেষকৈ নাৰ্ছিংটো তেওঁলোকৰ আছিলে সেইখন ইউনিভাৰ্চিটিৰ আণ্ডাৰ গতিকে আমাৰ কাৰণে এটা সুবিধা বুলিয়ে ক'ব লাগিব সেইটো এটা সেইকাৰণে আমি প্ৰথম অৱস্থাত মানে SNDT ওমেন্স ইউনিভাৰ্চিটিৰ পৰাহে এফিলিয়েশ্যনটো লৈছিলোঁ মই আকৌ ডাঙৰ কথা এইটোৱে মানে মই আটাইতকৈ আপোনাৰ যিখন কামৰ তালিকা এই তালিকাৰ ভিতৰত এই কামটোৰ প্ৰতি মই এইকাৰণে মোৰ শ্ৰদ্ধা উপজে আপোনালোকৰ শৈক্ষিক প্ৰতিষ্ঠানত নাৰ্ছিঙত ANM GNM BSc নাৰ্ছিং গোটেইখিনি MSc নাৰ্ছিং MPhil পোষ্ট গ্ৰেজুৱেট ডক্টৰেটলৈ গতিকে মোৰ সন্মানীয় যি অভ্যাগত যিগৰাকী আমাৰ মাজলৈ আহিছে তাৰ সকলো কাম পিছফালে যদি আমি অকল নাৰ্ছিং ছেক্টৰটোৰ কথাই কওঁ এই ছেক্টৰটোত এটা সাংঘাতিক ধৰণে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে য'ত এগৰাকী ছাত্ৰী বা এজন ছাত্ৰই ANM কোৰ্চো কৰিব পাৰে GNM কৰিব পাৰে তাৰপিছত তেওঁ BSc নাৰ্ছিং কৰিব পাৰে পোষ্ট BSc কৰিব পাৰে MPhil কৰিব পাৰে খুব ডাঙৰ কথা আৰু নাৰ্ছিং প্ৰতি ছাত্ৰ ছাত্ৰীসকল অহাটো ডাঙৰ কথা অকল নাৰ্ছিঙেই নহয় নহয় আপুনি পেৰামেডিকেল কোৰ্চ কৰিলে ফিজিঅ'থেৰাপি কৰিলে আৰু বহু ল'ৰা ছোৱালীক আপুনি প্ৰকাৰণতে সংস্থাপনৰ বাট মুকলি কৰি দিছে হয় বাইদেউ আচলতে কি হৈছে মই যেতিয়া সেইখিনি সময়ত 2000 চনৰ কথা ক'ব লাগিব সেইখিনি সময়ত যেতিয়া আমি চাইছিলোঁ তাৰমানে আমাৰ ইউনিভাৰ্চিটিবিলাকত সাধাৰণতে ৰেগুলাৰ কোৰ্চবিলাকৰ ওপৰত বেছি ইম্পৰ্টেঞ্চ আছিল আৰু ধৰক ইঞ্জিনিয়াৰিং কোৰ্চ আছিল আৰু বহুতে হয়তো MBBS কোৰ্চত যাব কিন্তু এই MBBS আৰু ইঞ্জিনিয়াৰিঙত যিখিনি ষ্টুডেণ্টছে মানে চিট পাব পৰা নাছিলে সেইখিনিৰ কাৰণে বিশেষভাৱে কোনো ধৰণৰ ধৰক এনেকুৱা এলাইড হেল্থৰ কোৰ্চ যি থাকিব লাগিছিলে সেইখিনি বস্তু কৰা হোৱা নাছিলে গতিকে আমি ভাবিলোঁ যে এই কোৰ্চটো যদি যিহেতু আমাৰ এইটো এলাইড হেল্থ কোৰ্চটো খুব জৰুৰী আমাৰ নাৰ্ছিঙেই হওক বা ফিজিঅ' বা বাকীবোৰ কোৰ্চেই হওক কাৰণ এইবিলাক আমাৰ হেল্থৰ লগত ৰিলেটেড হয় গতিকে এইবিলাক আমাৰ হেল্থ ছেক্টৰটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট একোটা কোৰ্চ গতিকে তাৰ কাৰণে আমাৰ ইয়াতে মানুহ তেনেকৈ নাছিলে কিছুমান কোৰ্চ ধৰক আমাৰ মানে ইয়াতে আপোনাৰ ধৰক GMCHত আছিলে কিন্তু গোটেইবোৰ মানে চাৰ্টিফিকেট বা ডিপ্ল'মা লেভেললৈকেহে আছিলে গতিকে তেনেকুৱা মানে হায়াৰ এডুকেশ্যনৰ কাৰণে ধৰক এতিয়া গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন তেনেকুৱা ধৰণৰ কোৰ্চবিলাক নাছিলে আচলতে এতিয়া আমি ভাবিলোঁ যে একেবাৰে নাৰ্ছিংটো যিহেতু ইমান ইম্পৰ্টেঞ্চ আছিল তেতিয়া আৰু সেইখিনি সময়ত আপুনি বাইদেউ আচৰিত হ'ব আমাৰ তাৰমানে ইয়াতে অসমত MSc নাৰ্ছিঙৰে সংখ্যা নাছিলে তেতিয়া আমি যেতিয়া কলেজ খুলিছিলোঁ গতিকে সেইখিনি সময়ত ধৰক MSc নাৰ্ছিংটো বাহিৰত ধৰক বহুতখিনি কলেজ আছিলে বহুতখিনি সুবিধা আছিলে
সেই হিচাপে ফিজ ষ্ট্ৰাকচাৰটো বহুত বেছি হাই আছিলে, ইভেন চিট পোৱাটো বহুত অসুবিধা আছিলে। আমি ভাবিলোঁ যে এইবিলাক ক'ত যদি আমি আমাৰ ইউনিভাৰ্চিটিখনৰ ভিতৰত আনি ল'ব পাৰোঁ, ধৰক গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা বেলেগ ইউনিভাৰ্চিটি আণ্ডাৰ ডিব্ৰুগড় আছিল সেইখিনি সময়, তেতিয়া অৱশ্যে আমাৰ হেল্থ ইউনিভাৰ্চিটিখন হোৱা নাছিলে। গতিকে এনেকুৱা ইউনিভাৰ্চিটিখিনিত যদি আমি আনি ল'ব পাৰিলোঁ হয়, আমি যথেষ্টখিনি ষ্টুডেণ্টছক ইয়াতেই সুবিধা দিব পাৰিলোঁ। এতিয়া ক্ৰমান্বয়ে বিগত 30টা বছৰত ক্ৰমান্বয়ে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ আছে, আৰু মই শুনা মতে কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ শৈক্ষিক প্ৰতিষ্ঠানত আছে। সেইটো খুব গুৰুত্বপূৰ্ণ কথা। প্ৰকাৰণতে সেয়াও এক প্ৰকাৰৰ মানৱ সেৱা, এইকাৰণে আপোনালোকে বহুত স্কিল ৱৰ্কাৰ, মানে কাৰিকৰী জ্ঞান সম্পন্ন বহু ছাত্ৰ ছাত্ৰীক সমাজলৈ দিছে, তেওঁলোকৰ কৰ্ম সংস্থাপনৰ বাটটো মুকলি কৰি দিছে। শৈক্ষিক ক্ষেত্ৰখনত এয়া আপুনি কৰা এটা খুব ভাল লগা কাম। মই যদি এতিয়া আপোনাক সুধো যে সামাজিক ক্ষেত্ৰখনত আপুনি কেনেধৰণৰ কাম কৰিছে? আচলতে যিখিনি মানুহ আচলতে শিক্ষাৰ লগত জড়িত, এই মানুহখিনি আচলতে সামাজিক দিশ এটা তেওঁলোকৰ থাকে। অট'মেটিকেলি তেওঁলোকে মানে সমাজৰ কামৰ লগত যদি কোনোবা জড়িত হ'ব নিবিচাৰে, আচলতে অট'মেটিকেলি তেওঁলোক আহি জড়িত হয়, কাৰণ বিভিন্ন ধৰণৰ মানুহ আমি লগ পাওঁ। গতিকে এই ধৰণেই ধৰক এতিয়া সমাজৰ ধৰক কিছুমান কাম, ধৰক এতিয়া বিহু আহিল, বিহুৰ কাৰণে বহুত মানুহ আমাৰ ওচৰত আহে, পূজা আহিল, পূজাৰ কাৰণে বহুত মানুহ আমাৰ ওচৰত আহিল, কিবা মন্দিৰ এটা হেৰি কৰিব লাগে তাতে মাতিবলৈ যায়। এনেকৈ বিভিন্ন লেভেলৰ মানুহ, তাৰমানে একদম সৰুৰ পৰা ডাঙৰলৈকে গোটেই মানুহখিনি আহেই তাৰমানে এখন শিক্ষানুষ্ঠানত। গতিকে এই মানুহখিনিৰ লগত যেতিয়া চিনাকি হ'ব, তেওঁলোকে বিভিন্ন সমাজৰ কামত আচলতে জড়িত থাকে। গতিকে তেনেকেই জড়িত হোৱা যায়, তেওঁলোকে মাতে, কেতিয়াবা কেতিয়াবা যাওঁ, কেতিয়াবা ভাল লাগে যায়, কাম কৰিব মন যায় সমাজৰ ওপৰত কাৰণে। যিখিনি আমি এক্সট্ৰা টাইম পাওঁ, মোৰ সাধাৰণতে বিশেষকৈ এনেকুৱা যে আমাৰ ঘৰত এনেকুৱা এটা হেৰি আছিলে, তাৰমানে আচলতে দেউতাও যদিও মানে তেওঁ শিক্ষাৰ লগত জড়িত আছিল, আচলতে তেওঁ ডেপুটি ইন্সপেক্টৰৰ স্কুল আছিল। দেউতাই যেতিয়া স্কুলবিলাক চাব যায়, তেতিয়া মই সৰু আচলতে, সেই তেতিয়াই মই দেউতাৰ লগত একেলগে যাওঁ স্কুলবিলাক চাব। আৰু সেইখিনি সময়ত মানে স্কুল চাব গ'লে এনেকুৱা এটা কথা যে আমি বিশেষকৈ মই গুৱাহাটীৰ কথা কৈ আছোঁ, মই বাহিৰতো গৈছোঁ দেউতাৰ লগত স্কুল চাব। গুৱাহাটীত যেতিয়া আমি যাওঁ, আমাৰ বিশেষকৈ জনজাতিৰ লোকসকল আছিল ইয়াতে, আৰু জনজাতিৰ লোকসকলক এটা চাব আপোনালোকে, সদায় তেওঁলোকে যেতিয়া আমি স্কুল চাব যাওঁ, তেতিয়া তেওঁলোকৰ নৃত্য পৰিৱেশন কৰে, তেওঁলোকৰ সাজপাৰ পিন্ধি আহিলে, এইবিলাক বস্তু মানে আমি তেতিয়াই দেখিছিলোঁ। আৰু তেওঁলোকৰ কি হেৰি, আৰু আমাৰ আচলতে আমাৰ য'ত ঘৰ আচলতে গীতানগৰ, এই গীতানগৰৰ ওচৰে পাজৰে গোটেই আমাৰ কাৰ্বি লোকসকল আছিলে। গতিকে কাৰ্বি সংস্কৃতিৰ লগতো মই যথেষ্টভাৱে জড়িত। তাৰমানে ঠিক তেনেকৈ বড়োসকল আছিল, বড়োসকলৰ লগত জড়িত। এই বিভিন্ন জনজাতিৰ লোকসকলৰ লগত আমি যেতিয়া জড়িত হৈ পৰিলোঁ, তেতিয়া কালচাৰেল দিশটো ডেফিনেটলি আহিব। গতিকে তেওঁলোকৰ পূজা পাৰ্বণে হওক বা কেনেকৈ, মোৰ এতিয়াও মনত আছে, তেওঁলোকে, মই কোনোবা এটা হেৰি চেনেলত কৈছিলোঁ যে তেওঁলোকে পূজা এখন পাতিছিলে আচলতে আমাৰ গীতানগৰত, আমি যোনখিনিত থাকোঁ কিন্তু বৰগছ বুলি কয় আচলতে, তাতে তেওঁলোকৰ এখন মানে হেৰি আছে, তীৰ্থস্থান, মানে তীৰ্থ, তাতে পূজা চূজাও হয়, আৰু আমি সৰুৰ পৰা দেখিছোঁ। আৰু তাতে মানে এটা মানে পেঁপা বজাইছিল আচলতে, সেই পেঁপাটো আপুনি 15 দিন 20 দিনমান বজি থাকে তেওঁলোকৰ। সেই পেঁপাৰ মাতটো এতিয়াও মোৰ মানে কাণত বাজি থাকে কেতিয়াবা, কাৰণ ইমান বজে, মানে আমি ৰাতি শুই থাকোঁতে সেইটো মানে নন ষ্টপ বজে তাৰমানে সেই পেঁপাটো। আৰু সেই সুৰ মানে এতিয়াও আমাৰ কাণত বাজি আছে তাৰমানে হেৰি, আজিকালি দেখা নাপায় এইবিলাক। গতিকে সেই তেনেকেই আচলতে সাংস্কৃতিক জগতখনৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। আৰু দেউতাও যিহেতু আছিল, আমাৰ ঘৰখনো তেনেকুৱা আছিল। আপোনাৰ দেউতা শিক্ষাৰ লগত জড়িত, আপোনাৰ মাতৃ শিক্ষয়িত্ৰী আছিলে? হয়, মোৰ মাও আছিলে, গীতানগৰ এম ই স্কুলখনত কাম কৰি, তাৰ আগতে মা কালিৰাম হাইস্কুলত কাম কৰিছিলে, তাৰ পৰা আকৌ আহি গীতানগৰ এম ই স্কুলত কাম কৰিছিলে। মানে ঘৰখনত এটা খুব সুন্দৰ শিক্ষাৰ পৰিৱেশ আছে। আপুনি এটা কথা ক'লে, যিসকল লোক শিক্ষাৰ জগতখনৰ লগত জড়িত হৈ থাকে, তেওঁলোকে সমাজ জীৱনটোৰ লগতো জড়িত হৈ থাকে। প্ৰতিগৰাকী মানুহ যদি আপুনি চায়, তেনেহ'লে আপুনি দেখিব যিখিনি মানুহ শিক্ষাৰ লগত জড়িত হৈ আছে, তেওঁলোকে সমাজৰ লগতো জড়িত হৈ আছে। মানে ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি হ'লেও মানে তেওঁলোক সমাজৰ লগত জড়িত হৈ আছে। এই যে সমাজৰ লগত জড়িত হৈ থকা আপোনাৰ যিটো মন, সেই মনটোক আপুনি ক্ৰমান্বয়ে আগবঢ়াই লৈ গৈছে, আৰু তাৰ ফলশ্ৰুতিতে নেকি আজি আপুনি এই পৰ্যায়লৈকে আহিছে, আপুনি এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে।
ৰাজনীতিটো আচলতে একেবাৰে সুকীয়া বস্তু ৰাজনীতিত মানে বিভিন্ন কাৰণত আহে আচলতে মোৰ ৰাজনীতিত অহাৰ কথাটো আছিল কি মই যিহেতু সমাজত কাম কৰি থাকোঁ বহুতখিনি কাম আমি কৰি আছোঁ হেৰি নিজাববীয়াকৈ কৰি আছোঁ ধৰক সমাজৰ লগতো কৰি আছোঁ বহুতখিনি অসুবিধা পাওঁ আমি কেতিয়াবা তাৰমানে এই অসুবিধাবিলাক আচলতে বৰ আমাৰ কেতিয়াবা কাম কৰি থকা মানুহখিনি সমাজত বৰ হেৰিত পৰে অস্বস্তিত পৰে কাৰণ কেতিয়াবা হয় কি আমি এই কথাখিনি মানে আমি চৰকাৰৰ ঘৰত ধৰক জনাব নোৱাৰা হৈ যাওঁ কেতিয়াবা বা তেওঁলোকৰো ইমানখিনি টাইম নাথাকে যে এই গোটেই কথাবিলাক তেওঁলোকে হেৰি কৰি গতিকে মই ভাবোঁ যে আমাৰ যদি কোনোবা এজন মানুহ ৰাজনীতিত থাকে তেনেহ'লে আমি আমাৰ কথাবিলাক যিখিনি প্ৰব্লেম আমি ধৰক ক'ৰবাত পাওঁ সমাজৰ কাম কৰি যাই থাকোঁতেই পাওঁ বা কৰি থাকোঁতেই পাওঁ তেতিয়া সেই কামখিনি ধৰক কথাখিনি মই চৰকাৰৰ আগত জনাব পাৰিম গতিকে এনেকুৱা এটা মানে মনত সদায় ভাৱ এটা আছিলে তাৰমানে গতিকে এইবাৰ যিহেতু এটা নতুন সমষ্টিও হ'ল আমাৰ নিউ গুৱাহাটী সমষ্টি আৰু বহুতখিনি মানুহৰ লগতো মই জড়িত গতিকে মই ভাবিলোঁ যে যদি মই ৰাজনীতি মই দুই এজনক সুধিছোঁ অৱশ্যে কিন্তু এনেই মোৰ ধৰক ইণ্ডিভিজুৱেল ডিচিশ্যন এইটো যে মই ৰাজনীতি যদি আহোঁ তেনেহ'লে হয়তো সমাজৰ কামখিনি আৰু ভালদৰে কৰিব পাৰিম এইটোৱে এটা মহান উদ্দেশ্য আৰু প্ৰথম কথা হ'ল কি এতিয়া ৰাজনীতিত আহিলেও ধৰক দলৰ কথা আহিব কোনটো দলত আপুনি গতিকে যিহেতু মই ধৰক এই 79ৰ পৰাই মই RSSত মানে আছিলোঁ আমি আচলতে গীতানগৰত এটা মানে শাখাও চলাইছিলোঁ RSSৰ এতিয়া সেইটো নাই বাৰু কিন্তু মানে তেতিয়াই চলাইছিলোঁ আমি গতিকে এটা আমাৰ এটা মানে প্ৰচেছ চলি আছিল তেতিয়াৰ পৰাই তাৰমানে আমি হিন্দুত্বৰ প্ৰতি এটা আমাৰ ভাৱ আছিলেই আগতে গতিকে যিটো বস্তু আমাৰ হৃদয়ত আছে গতিকে মই ভাবোঁ যে এনেকুৱা এটা সময় পালে হয়তো মই সমাজৰ লগতে আমাৰ হেৰিৰ কাৰণেও হয়তো কিবা কাম কৰিব পাৰিম এই এটা মনোভাৱ লৈ মানে বিজেপিত পৰা মই অকণমান টিকেট বিচাৰিম বুলি ভাবিলোঁ তাৰমানে সেইখিনি সময় যদি বিজেপি বাকী দলত যোৱাৰ কথা নাহে বাৰু গতিকে শৈশৱৰ পৰা মানে জনা হোৱাৰ পৰা এটা বিশেষ নিৰ্দিষ্ট আদৰ্শত আপোনালোক আগবাঢ়ি গৈছে এটা নিৰ্দিষ্ট আদৰ্শক আপোনালোকে গ্ৰহণ কৰিছে যে আমি সমাজখনৰ কথা কৈছোঁ আপুনি সমাজখনৰ বিভিন্নজন ব্যক্তিক খুব কাষৰ পৰা লগ পাইছে সেই অভিজ্ঞতাখিনি কেনেকুৱা আচলতে সমাজত যিখিনি মানুহে কাম কৰিম বুলি আহে তেওঁলোক বৰ নিস্বাৰ্থভাৱে আহে কাম কৰিবলৈ গতিকে প্ৰতিগৰাকী মানুহ মানে এই যিখিনিয়ে সমাজৰ কাম কৰি আছে এই মানুহখিনিয়ে নিস্বাৰ্থভাৱে আহে আৰু যথেষ্ট সময়ো দিয়ে তেওঁলোকে যেতিয়াই পাৰে তেতিয়াই সময় দিয়ে ধৰক আজিকালিতো সময়ৰ মূল্য চবৰে আছে কাৰণ আজিকালি যিটো পৰিস্থিতি বা যিটো পৰিৱেশ ইয়াতে ধৰক সমাজৰ কাম কৰিবলৈ অহাটোৱে ডাঙৰ কথা আচলতে কাৰণ মানুহে এনেকুৱা সময়ে নাই যে আজিকালি মানুহ ইমান ব্যস্ত গতিকে তাৰপিছতো যোনখিনি মানুহ সমাজৰ প্ৰতি কাম কৰি আছে গতিকে সেইখিনি মানুহক আপুনি শ্ৰেষ্ঠ হিচাপে ধৰিবই লাগিব তাৰমানে তেওঁলোকৰ সেই যিখিনি সময় তেওঁলোকে উলিয়াই সমাজৰ কাম কৰি আছে সেইখিনি আমি সকলোৱে আচলতে শ্ৰদ্ধা কৰিব লাগে আৰু সেই গোটেই মানুহখিনিয়ে আচলতে এটা নিজৰ দায়িত্ব বুলি তেওঁলোকে আৰু এটা নিষ্ঠাবান হেৰি দিয়ে কাম কৰি আছে সমাজত হয় হয় আপুনি বিভিন্ন কাম কৰিছে মই অকল শিক্ষাৰ ক্ষেত্ৰখনক লৈয়ে যদি আপোনাৰ কথা কওঁ এগৰাকী এণ্টাৰপ্ৰেনাৰ হিচাপে আপোনাৰ লগত যদি কথা পাতোঁ অসমৰ শৈক্ষিক জগতখনক লৈ আপুনি সুখীনে ছাৰ মই এই কথাটো ক'বলৈ গ'লে মই এটাই কথা ক'ম যে এসময়ত হেমন্ত বিশ্ব শৰ্মা আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত যথেষ্ট মানে কাম কৰি আছে আপোনালোকে দেখিছেই আৰু এই কামবোৰ আমাৰ ধৰক এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিবিলাক কাম ধৰক ৰাস্তাই হওক বা পদূলি তাৰ লগতে শিক্ষাৰো আমাৰ যথেষ্ট ধৰক IIMখনো আহিল আমাৰ তাত IITটো আছেই গতিকে গোটেইখিনি মানে শিক্ষাৰ যিখিনি আমাৰ শিক্ষানুষ্ঠান যিখিনি থাকিব লাগে সেই গোটেইখিনিয়ে আছে আৰু বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আমি এতিয়া ইয়াতে অসমত আপোনালোকে দেখা পাব গতিকে এই বস্তুখিনি আচলতে আমি বহুত আগৰ পৰাই কৰিব পাৰিলোঁ হয় আৰু মোৰ মতে আমি যিহেতু প্ৰাইভেট এডুকেশ্যনটোৰ ক্ষেত্ৰত মই অকণমান ক'ব পাৰিম যিহেতু আমি প্ৰাইভেটত আছোঁ ব্যক্তিগত হেৰিত যেতিয়া আমি থাকোঁতে ব্যক্তিগত প্ৰতিষ্ঠানখিনিয়ে আচলতে যথেষ্টখিনি কষ্ট কৰি তাৰমানে ইয়াতে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে কাৰণ তেওঁলোকক ধৰক গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ ধৰক ছাপৰ্টো নাই কোনো ফাইনেন্সিয়েল হেৰিও নাই
নিজাববীয়াকৈ তেওঁলোকে আহিছে, নিজাববীয়াকৈ তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক গঢ়িছে। গতিকে এইখিনি ক্ষেত্ৰত যদি অকণমান মানে চৰকাৰে অকণমান তেওঁলোকক সুবিধা কৰি দিয়ে বা তেখেতসকলৰ কথাবিলাক যদি শুনে, তেনেহ'লে শিক্ষাৰ দিশটো মই ভাবোঁ যে আৰু আগবাঢ়ি যাব। তাৰমানে অসমত মই এনেই সাধাৰণতে ক'লোঁ, আপোনাৰ ধৰক নাৰ্ছিং কলেজৰ কথাটোৱে মই ক'লোঁ। আমি অকল নাৰ্ছিং কলেজ, যিকেইখন কলেজ সেইখিনি সময়ৰ পৰা চলি আছে, তেওঁলোকে আপুনি চাব যে তেওঁলোকে মানে কিমানখিনি ৰেভিনিউ আনি দিছে। সেইখিনি ৰেভিনিউ আচলতে বাহিৰলৈকে গ'লে, আৰু সেই হেৰিখিনি আমি ইয়াতেই ৰখাই দিব পাৰিম। গতিকে এটা যেতিয়া ৰেভিনিউ আমাৰ ধৰক এতিয়া যদি আমি 1 টকাও ক'ৰবাৰ পৰা আৰ্ণ কৰিব পাৰোঁ, তেনেহ'লে সেই বস্তুটোৰ ওপৰত আমি আৰু বেছি জোৰ দিব লাগে বা তেওঁলোকক আৰু বেছি উৎসাহিত কৰিব লাগে, মাতি মেলি যে আপোনালোকে এই বস্তুটো আৰু কেনেকৈ আগবঢ়াই লৈ যাব পাৰে। কাৰণ আমাৰ তাৰ কাৰণে চোৱা আমাৰ মানুহখিনি আছে। আমাৰ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ, যিহেতু নৰ্থ ইষ্টত আমি থাকোঁ, গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ হেৰিখিনিত আমি কেতিয়াবা অকণমান হেৰি কৰিবও পাৰোঁ, সেইখিনি কৰি ল'ব লাগিব আমি। আমাৰ মানুহ আছে, প্ৰতি বছৰে তেওঁলোকে ইনস্পেকশ্যন কৰে, হেৰি কৰে। গতিকে আমি এইখিনি বস্তু আমি ডেভেলপ কৰি ল'ব পাৰিম, কাৰণ বহুতখিনি বস্তু ইয়াতে কমি থাকিবই ধৰক, নহয় জানো? যিহেতু নৰ্থ ইষ্টখন অকণমান আমাৰ পিছ পৰি আছিল সেইখিনি, এতিয়া নহয়, কিন্তু এতিয়া সেইটো কথা নহয়, এতিয়া আগবাঢ়ি আছে বহুততকৈ আমাৰ। হয়তো 2 এদিনতে আমি হয়তো অসমখন হয়তো আৰু প্ৰথমতেই দেখা পাম। আচলতে যিকোনো এখন ঠাই সামগ্ৰিকভাৱে উন্নয়নমূলক কাম কাজবিলাক যদি চাওঁ, প্ৰথমতে চকুত পৰে কিন্তু শিক্ষাটো। হয়, মই সেইকাৰণে কৈছোঁ শিক্ষা আপুনি চাওক, আমি অকল শিক্ষা দিয়েই নহয়, তাৰ লগত আমি আকৌ ৰেভিনিউ কালেকশ্যন কৰি আছোঁ ইয়াৰ কাৰণে, অসমৰ কাৰণে। এইটো এটা বৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। কিন্তু বহুতে এইটো বস্তু অকণমান হেৰি কৰে যে আমি ডাইৰেক্টলি এইটো কৰি আছোঁ, ইনডাইৰেক্টলিও আমি বহুতখিনি কাম কৰি আছোঁ। তাৰমানে ধৰক এতিয়া ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰতে হওক বা হোটেল, যিটো হস্পিটেলিটি ধৰক হোটেল চোটেলবিলাকে যেতিয়া আমাৰ ইয়াতে ষ্টুডেণ্টছবিলাক এডমিশ্যন ল'ব, তেওঁলোকৰ লগত গাৰ্জেনেই হওক, কোনোবাই হওক, আহি কিমানখিনি মানুহ আহে ইয়াতে। মই আমাৰ কলেজখন আচলতে আমাৰ হেৰিৰ ফালে, এই বুন্দাৰ ফালে, আপুনি যদি তাতে কেলকুলেশ্যন কৰে নহয় ডেইলি কিমান মানুহ অহা যোৱা কৰে, তাতে আমাৰ প্ৰায় অলমষ্ট 6,000 to 7,000 ষ্টুডেণ্টছ আছে ডেইলি। এজনকৈ মানুহ আহিলেও তাৰমানে ডেইলি 10,000 মানুহ আহি আছে তাতে, নহয় জানো? উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা। গতিকে হোটেলেই হওক বা আপুনি তাতে চাব, এতিয়া সকলো বস্তুৰ দাম হেৰি হৈ গৈছে। আপুনি ঘৰ এটাও যদি তাতে ভাড়া ল'বলৈ যায়, তেনেহ'লে আপুনি চাব গুৱাহাটীত বেলেগ জেগাতকৈ GS ৰোডতো কিজানি ইমান দাম নহয়। এই বস্তুবিলাক কেনেকৈ বাঢ়ি গৈছে বা এই হেৰিখিনি কেনেকৈ আগবাঢ়ি গৈছে। গতিকে ইনডাইৰেক্টলি কিছুমান বস্তু তাৰ লগত এখন যেতিয়া শিক্ষানুষ্ঠান মানে গঠন হ'ব বা যিখিনি জেগালৈকে যাব, সেই জেগাটো কমপ্লিটলি গোটেই হেৰিখিনিয়ে পৰিৱেশে বদলি যায় আৰু তাৰ ভেলুৱেশ্যনটো বহুত বাঢ়ি যায়। আৰু কামৰ অকল আপুনি যে অকল আমাৰ কলেজত আমাৰ এমপ্লয়িখিনিয়ে কাম কৰি আছে এনেকুৱা নহয়, বিভিন্ন হোটেল হৈছে, তাৰে ওচৰে পাজৰে খোৱাৰ হেৰি ব্যৱস্থা হৈছে, সকলোখিনি মানে আৰু ডাঙৰ কথা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত মানে এটা ডাঙৰ হেৰি। হয়, এমপ্লয়মেণ্টৰ কথা কওঁতে মই আৰু এটা কথা ভাবিছোঁ, এখন শৈক্ষিক প্ৰতিষ্ঠানত কেৱল শিক্ষকসকলে নাথাকে, কাৰিকৰী ব্যক্তিসকল থাকে, কাৰ্যালয় পৰিচালনা কৰা ব্যক্তিসকল থাকে বা 4th গ্ৰেডখিনি থাকে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থকা মানুহখিনি থাকে। এখন শৈক্ষিক প্ৰতিষ্ঠানে বহু লোকক কৰ্ম সংস্থাপনৰ এটা বাট মুকলি কৰি দিয়ে। 30 বছৰ ধৰি আপুনি এগৰাকী শিক্ষাৰ ক্ষেত্ৰখনৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ পাছত, সামাজিকভাৱে আপুনি ইমান সক্ৰিয় হৈ থকাৰ পাছত, এইবাৰ আপোনাৰ মন গ'ল আপুনি নিৰ্বাচনত উঠিব। কেতিয়াবা এনেকুৱা হৈছিল নেকি যে জীৱনত কোনো এজন বিশেষ ৰাজনৈতিক নেতাক আপুনি লগ পাইছিলে, যিজন নেতাৰ সংস্পৰ্শই, তেওঁৰ কথা বতৰাই আপোনাৰো মনত ভাৱ হৈছিল যে এদিন ময়ো নিৰ্বাচন খেলি জিকিম? হয়, ডেফিনেটলি মানুহৰ চবৰে একোজন মানুহে এজন আইডল হিচাপে থাকে, তেখেতক অনুসৰণ কৰি থাকে সকলো। গতিকে তেনেকৈ মানুহ আছে মোৰ 2-4জন, লগো পাইছোঁ ধৰক মই 2-4জন মানুহ। আৰু আমি যদি ক'বলৈ যাওঁ, আমাৰ এতিয়া মুখ্যমন্ত্ৰীৰ কথাও যদি ক'বলৈ যাওঁ, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেনেহ'লে আপুনি দেখিব যে তেওঁৰ মানে কাৰ্যকালত যিখিনি কাম হৈছে সেইখিনি সঁচাকৈ লেখত ল'বলৈ, বাকী কিছু কথা মই বাদ দিলোঁ। তেখেতে যিখিনি কাম কৰাৰ যিটো তেওঁৰ উৎসাহ বা যিটো ধৰণে তেওঁ কাম কৰে, আপুনি এতিয়া চাব, আমি গুৱাহাটীততো জন্মৰ পৰা আছোঁ, আপুনিও হয়তো আছে। গতিকে আমি আগত গুৱাহাটী কি আছিল আৰু এতিয়া গুৱাহাটী কি আমি মানে ভাবিবই নোৱাৰোঁ, মানে কল্পনাৰো হেৰি বাহিৰত, নহয় জানো বাইদেউ?
গতিকে এইবিলাক হেৰিয়ে নিশ্চয় ডেফিনেটলি আমাক উৎসাহিত কৰে আৰু মই ভাবোঁ যে তেখেতে যিহেতু এনেকৈ কাম কৰি আছে আমিও কিজানি কিবা অকণমান হেল্প কৰিব পাৰোঁ তেখেতক আৰু যিহেতু মই শিক্ষাৰ লগত জড়িত হয়তো 2-4টা কথা ময়ো ছাৰৰ লগত আলোচনা কৰিব পাৰিম যে আমি কিমান কাৰণ ছাৰে এটা সময়ত সপোন দেখিছিল যে গুৱাহাটীখন আমি এডুকেশ্যনেল হাব বনাম বুলি গতিকে সেই কামখিনি তেখেতৰ আধৰুৱা হৈ ৰৈছে মই জানা গতিকে গুৱাহাটীখন সঁচাকৈ এডুকেশ্যনেল হাব হ'ব আৰু আমি থাকিলেতো নিশ্চয় হ'ব আমি সহায়ো কৰিম তেখেতক সেই হিচাপে আমি কাম কৰিব লাগিব এই দিশত কাম কৰিব লাগিব আমি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুইটা ছেক্টৰে একেলগে কাম কৰিব লাগিব তাৰমানে আমি এইটো নহয় যে প্ৰাইভেট ছেক্টৰটোক বাদ দি অকল গভৰ্ণমেণ্ট ছেক্টৰটোৱে কাম কৰিব এইটো নহয় প্ৰাইভেট ছেক্টৰখিনিও বহুত কাম কৰি আছে বহুত এমপ্লয়মেণ্ট দি আছে কোনো নজনাকৈ অথচ বহুতখিনি ৰেভিনিউ আনি দি আছে ইনডাইৰেক্টলি বহুত কাম কৰি আছে তেওঁলোকে আমাৰ হেৰিৰ ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰতে হওক বা ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰতে হওক গতিকে এইবিলাক বস্তু তেওঁক যদি অৱগত কৰা হয় তেওঁ আৰু দুগুণ উৎসাহেদি আমাক হয়তো উৎসাহিত কৰিব আৰু আমি এইবিলাক দিশত কাম কৰিব পাৰিম হয় হয় আৰু এটা কথা আমি চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহ বা হাইস্কুলসমূহ বহু ঠাইত কিন্তু বিধ্বস্ত ক্ৰমান্বয়ে দেখিবলৈ পাইছোঁ গতিকে শিক্ষাৰ ক্ষেত্ৰত শুধৰণি বহু কাম বাকী আছে আৰু সকলোৱে আশা কৰিছে যে এখন সমাজৰ দাপোন হ'ল শিক্ষা ব্যৱস্থাটো যিমানে উন্নত হ'ব সিমানে আমি এখন উন্নত সমাজৰ সপোন দেখিব পাৰিম আৰু যিটো আপোনালোকে কৰি আছে কেৱল পদ্ধতিগত উচ্চ শিক্ষাই নহয় কাৰিকৰী শিক্ষাও যে এজন ব্যক্তি সুন্দৰ এটা কৰ্মসংস্থাপন লাভ কৰিব পাৰে সেই কামখিনি পিউজ গ্ৰুপে কৰি আছে নহয় জানো আপোনাক সুধিছিলোঁ জীৱনত কোনজন ৰাজনৈতিক নেতা আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা ক'লে তাৰ উপৰিও আপুনি কোনজন বিশেষ ৰাজনৈতিক নেতাৰ দ্বাৰা আপুনি প্ৰভাৱান্বিত হৈছিলে নাই চাই তেনেকৈ ক'বলৈ গ'লে আচলতে মোৰ হেৰি ক্ষেত্ৰত যথেষ্টখিনি মানুহ আছে একদম শৰৎ সিনহা ছাৰৰ পৰা লগ পাইছিলে আমি স্কুলত যাওঁতে কলেজিয়েটত যেতিয়া পঢ়িবলৈ গৈছিলোঁ ছাৰে বাছত যায় আমি উঠি দিওঁ কেতিয়াবা বহি থাকিলে বহুত দিন হৈছে এনেকুৱা এদিন দুদিনৰ কথা নহয় তেখেতেতো আপোনালোকে সকলোৱে জানে যে খোজকাঢ়ি যায় কেতিয়াবা বাছত যায় এইবিলাক এটা চাদৰ এখন লগত মানে তেওঁ দেখা পায় যে তেওঁৰ মানে যে এসময়ত তেখেত আমাৰ মুখ্যমন্ত্ৰী আছিল আৰু আজি তেওঁ এনেকৈ ঘূৰি আছে বা আমাৰ লগত কথা পাতি আছে মানে বহুত শিকিবলৈ পোৱা যায় আচলতে এই আদৰ্শবিলাকে বহুত কথা শিকাই দিয়ে আচলতে গতিকে মই ভাবোঁ যে সকলোখিনি যিখিনি ৰাজনীতি কৰি আছে আচলতে সকলোখিনিৰে এইখিনি গুণ আছে তেখেতসকলে কৰিব কাম কিছুমানে হয়তো সুবিধা পাইছে কিছুমানে নাই পোৱা গতিকে মই ভাবোঁ যে এই কামবিলাক কৰিব লাগিব আমি যিখিনি কৰণী আছে আৰু যদি সকলোৱে উদাৰ আৰু হেৰি দৃষ্টিভংগীত আহে আৰু তেখেতৰ আদৰ্শ এনেকুৱা ধৰণৰ আদৰ্শ আৰু কাম কৰাৰ যদি হেৰি থাকে নিশ্চয় অসমখন আগবাঢ়ি যাব ৰাজনীতিৰ দুৱাৰমুখলৈ যেতিয়া আহিলে কি পৰিৱৰ্তন হ'ল আপোনাৰ গতানুগতিক জীৱনত আচলতে মই ৰাজনীতিত অহাৰ লগে লগে ইমান ব্যস্ততা হৈ গৈছে মইতো এডুকেশ্যন লাইনত আছিলোঁ বাইদেউ আমাৰ যদিও আমি কষ্ট কৰিব পাৰোঁ প্ৰথম অৱস্থাত বহুতখিনি কষ্ট কৰিছিলোঁ আমি পিছলৈকে অকণমান আৰাম হৈ যায় মানে যেতিয়া ইনষ্টিটিউশ্যনখন ভালমতে চলি থাকে বা এটা লেভেললৈকে আহি আপুনি আৰু বেছি ইমান চাব নালাগে কাৰণ তাৰ কাৰণে নিৰ্দিষ্ট প্ৰিন্সিপালবিলাক থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ ছাইডটো চাইতো গতিকে আমাৰ সাধাৰণতে বিশেষ চাবলগীয়া নাথাকে ধৰক গতিকে বহুতখিনি অলপ ৰিলেক্সেশ্যন আছিল সেই সুবিধাখিনি পোৱাৰ কাৰণে আচলতে মই অকণমান তাৰ পৰা সময় উলিয়াব পৰাৰ কাৰণেহে ৰাজনীতিত আচলতে ভৰি দিছোঁ মই ভাবিছোঁ যে এতিয়াহে মই আচলতে কাম কৰিব পাৰিম আচলতে ৰাজনীতিত কাৰণ ৰাজনীতি এটা ডাঙৰ হেৰি গতিকে এইটোত সোমালে আপোনালোকে সময় দিব লাগিব আচলতে আৰু মই গম পাইছোঁ যে এতিয়া কিমান সময় দিব লাগিব তাৰমানে আপুনি যিটো সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশা কৰিছে এটা বৃহৎ সমষ্টি আৰু আপুনি কৈছে যে ইতিমধ্যে সেই সমষ্টিটো নতুনকৈ আৰম্ভ হৈছে আচলতে নহয় এইটো নতুনকৈ নহয় আচলতে পূব গুৱাহাটী সমষ্টিটোৱে পিছত অকণমান মানে সাল সলনি হৈছে আচলতে আৰু নামটো নতুনকৈ হৈছে নিউ গুৱাহাটী নাম দিছে নিউ গুৱাহাটী সমষ্টিটোৰ পৰিসৰটো কিমান পৰিসৰ বুলি ক'ব গ'লে মই আচলতে ইমান হেৰিত যোৱা নাই ধৰক আপুনি মাটি কালি চালি নহয় ঠাইবিলাক ধৰি লওক গুৱাহাটী কেইবাটাও ভাগত বিভক্ত এতিয়া আপোনাৰ ধৰক পৰিসৰ বুলি ক'লে মই মাটি কালিটো আৰু লেংথ ব্ৰেণ্ড ক'ব নোৱাৰিম কিন্তু এনেই জানো মই কোনখিনি সমষ্টি আমাৰ নুনমাটিৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ উজেন বজাৰ ইফালে অকণমান হেৰিলৈকে দীঘলী পুখুৰী এইবিলাকো গোটেইখিনিয়ে আছে আৰু ইফালে হেঙেৰাবাৰীও আছে
আছে যথেষ্টখিনি হেৰি হয় আছে হয় এটা ডাঙৰ অঞ্চল ডাঙৰ আৰু এই অঞ্চলৰ ব্যক্তিসকল খুব সচেতন হয় যথেষ্ট ৰাজনৈতিক- শিক্ষিত প্ৰথম কথাটো হৈছে শিক্ষিত তেখেত আৰু একেবাৰে তেওঁলোকে মানে সকলো কথা জানে গতিকে এইটো মানে আপুনি ৰাজনীতি কৰিব অহা আচলতে বহুত কঠিন আচলতে যিহেতু মানুহখিনি শিক্ষিত আৰু ভাবিছোঁ মই যে এইখিনি মানুহৰ মাজত কাম কৰিব পাৰিলে মোৰো ভাল লাগিব নিশ্চয় যিহেতু নিশ্চয় এতিয়া মানুহৰ মাজলৈ আপোনালোক যাব লাগে বিভিন্ন কথা ক'ব লাগে কিন্তু এটা সময় আছিল যে ৰাজনীতিবিদসকলক ৰাজনীতিলৈ অহা মানুহখিনিক নিৰ্বাচনৰ আগতে তেওঁলোকৰ কাষলৈ গ'লে সাধাৰণ মানুহে কেতিয়াবা তেওঁলোকক ভাল নাপাইছিলে অন্য সময়ত নাহে কেৱল ৰাজনীতি নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে এতিয়াও সেয়া চলি আছে নে আপোনালোকক ৰাইজে খুব সুন্দৰকৈ গ্ৰহণ কৰিছে নাই চাওক এতিয়া বিজেপি চৰকাৰৰ ক্ষেত্ৰত এইটো কথা হোৱা নাই এইকাৰণে হোৱা নাই যে তেওঁলোক আমাৰ বহুত ধৰণৰ আচলতে আমাৰ স্কিম এতিয়া চলি আছে আপুনি দেখিছেই আৰু যথেষ্টখিনি স্কিমত আমি কাম কৰি আছোঁ আচলতে বিশেষকৈ নাৰী শক্তিৰ ওপৰত মানে ওমেন্স এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৰি আছে নাৰীখিনিক আচলতে আমি এইকাৰণেই হেৰি কৰি লৈছোঁ যে যিখিনি আচলতে ঘৰ এখনৰ নাৰীয়ে হৈছে আটাইতকৈ ডাঙৰ শক্তি এটা তেওঁলোক যদি শিক্ষিত হয় তেওঁলোকে যদি তেওঁলোকৰ হাতত যদি অৰ্থনৈতিক হেৰিটো ঠিক থাকে তেনেহ'লে গোটেই ঘৰখন ভাল হয় আচলতে নহয় জানো মাকবিলাকেইতো শিক্ষা দিয়ে আচলতে শিক্ষা আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় ঘৰখনৰ পৰাই মানে প্ৰত্যেকটো সন্তান গতিকে আমি সেইকাৰণে বিজেপি চৰকাৰে সেইকাৰণে এইটো হৈছে যে আমি ঘৰখন প্ৰথমতে ঠিক কৰি ল'ব খুজিছোঁ যেতিয়া আপুনি অৰ্থনৈতিক হিচাপে আপুনি হেৰি হৈ থাকিব স্বাৱলম্বী হৈ থাকিব তেতিয়া মানে কি হ'ব ঘৰখন ভাল হ'ব আপোনাৰ চিন্তাধাৰাটো ঠিক হ'ব সমাজৰ হৈ কাম কৰিব পাৰিব আৰু নহয় জানো বিশেষকৈ নাৰী শিক্ষাৰ প্ৰতি অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে হয় যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু নাৰীখিনিক আমি বিশেষকৈ নাৰী শক্তিটোক আমি আগবঢ়াই লৈ যাবৰ কাৰণে যথেষ্টখিনি এই চৰকাৰে দিনত কৰি আছে গতিকে যেতিয়া নাৰী শক্তি আগবাঢ়ি যাব যেতিয়া যেহেতু ঘৰৰ মুৰব্বীজনে আগবাঢ়ি যাব তেতিয়া ঘৰখন ভাল হ'বই লাগিব আৰু যেতিয়া ঘৰখন ভাল হ'ব সমাজখন ভাল হ'ব গতিকে ভালেই কাম হৈ আছে মই জানা আৰু এতিয়া সেইকাৰণে আমি যেতিয়া যাওঁ সমষ্টিবিলাকত ধৰক বিভিন্ন জেগাত ময়ো এইকেইদিন গৈছোঁ আগতেও গৈ আছিলোঁ আগতে বেলেগ হেৰিত গৈছিলোঁ মই এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত গৈ আছোঁ গতিকে যেতিয়া মই সোধোঁ কথাবিলাক যে কেনেকুৱা আপোনালোকে চব হেৰিবিলাক পাইছেনে আমাৰ চৰকাৰৰ গতিকে সকলোৱে পাইছে আৰু ছিষ্টেমেটিক ৱেত পাইছে তাৰমানে এইটো নহয় যে কোনোবাই পোৱাইছে কোনোবাই পোৱা নাই তেনেকুৱা নহয় আৰু প্ৰথম কথা হৈছে তাৰ কাৰণে কোনো ধৰণৰ টকা পইচা দিবলগীয়া হোৱা নাই আগৰ চৰকাৰৰ ক্ষেত্ৰত যিটো আছিল ধৰক পইচা দিলে আপুনি কিবা এটা পাব পইচা নিদিলে নাপায় নিযুক্তিৰ ক্ষেত্ৰত ক'বই নালাগে আপোনালোকে গমেই পাইছে আমি হেৰিও দি আছোঁ যে নিযুক্তিৰ ক্ষেত্ৰত সকলোৱে মানে হেৰি হৈছে বিশেষকৈ যিখিনি আমাৰ শিক্ষিত যুৱক যুৱতী উঠি অহা তেওঁলোক যথেষ্ট সুখী এইবিলাক লৈ যে কোনো ধৰণৰ আমাৰ হেৰি হোৱা নাই ইয়াতে মানে ইয়াতে ধৰক মানে টকা পইচাৰ হেৰি চলা নাই গতিকে এনেকুৱা এটা নিকা এটা হেৰি কৰিব পৰাটোৱে বহুত ডাঙৰ কথা আচলতে গতিকে ভাল হৈছে বুলিয়ে সকলোৱে কয় মই যিখিনি পাইছোঁ মানুহ লগ ভাল হৈছে কিছুমান মানুহৰ কিছুমান থাকিব এতিয়া ধৰক আমাৰ সমষ্টিত মেইন প্ৰব্লেম দুটা মই আগতেও কৈছোঁ আমাৰ ইয়াতে মানে পানীৰ প্ৰব্লেম এটা আছে আমাৰ সমষ্টিটোত সকলোৱে জানে আপুনিও বাইদেউ থাকে পুখুৰীতে গতিকে সকলোৰে মানে কি দুটা আমাৰ প্ৰব্লেম এটা হৈছে কৃত্ৰিম বানপানী আৰু অন্যটো হৈছে খোৱা পানী এই দুটা অলমষ্ট আপোনাৰ ধৰক এতিয়া খোৱা পানীৰ 80% মান প্ৰব্লেম চল্ভ হৈছে আমাৰ অকণমান পাহাৰে চাহাৰে ক'ৰবাত হয়তো 2-4টা জেগাত পোৱা নাই সেইখিনি আমি সুবিধা কৰি দি আছোঁ আৰু বাকী কৃত্ৰিম বানপানীটোৰ কাৰণে এটা মানে বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি আমি এইটো চাওঁ বা এইটো সমাধান কৰিবলৈ যাওঁ তেনেহ'লে নিশ্চয় সমাধান হ'ব যিহেতু পাহাৰবোৰ আছে আমাৰ চাৰিওফালে আৰু পাহাৰত মাটি চাটি কাটি আগতে মানে বহুতখিনি আমাৰ মানে পৰিৱেশটো নষ্ট হৈছে মাটিবোৰ আহে যিহেতু ইয়াতে আমাৰ প্লেইনত চিটিখন গতিকে গোটেই নালা নৰ্দমাবোৰ ভৰি যায় গতিকে এইকাৰণে আমাৰ বানপানীৰ ক্ষেত্ৰতো আৰু আগত যিবিলাক জেগা আমাৰ খালী আছিল আমি ধৰ খেলা ধূলা কৰিছিলোঁ সেইবিলাক জেগা পুতি এতিয়া ডাঙৰ ডাঙৰ ফ্লেট হ'ল ডাঙৰ কথা ভাৰতবৰ্ষৰ আটাইকেইখন ডাঙৰ চহৰত
মানে চহৰৰ মাজতে চিটি হলটো বাইদেউ কংক্ৰিট যেতিয়া হ'ব পানীটোতো চাক কৰিব নোৱাৰা নহয় তাত চহৰৰ মাজত একোখন ডাঙৰ খেলপথাৰ থাকে গছেৰে সেউজীয়া হৈ থাকে আৰু নলা নৰ্দমা থাকে পানীটো ওলাই যাবলৈ ইয়াত মানুহে নলা নৰ্দমা পুতি তাত ঘৰ বনাইছে প্লাষ্টিক ব্যৱহাৰ আৰু পিটনি পুতি ঘৰ বনাইছে হয় সেইটোতো হৈছে আমি সৰুৰ পৰা দেখাৰ পিছতো আমাৰ গীতানগৰৰ কথা যদি কওঁ গোটেইখিনি ফিল্ড আছিল আমাৰ আচলতে গোটেইবোৰ এতিয়াতো চব হেৰি হৈ গ'ল গোটেই কংক্ৰিট হৈ গ'ল এতিয়া পানীটো ক'ত যাব সেই পানীটোতো ক'ৰবাত যাব লাগিব গতিকে যেতিয়া আজিকালি বৰষুণৰ পৰিমাণো বেছি হয় কম সময়ে বৰষুণ হয় কিন্তু বৰষুণৰ পৰিমাণটো বেছি গতিকে সেই পানীখিনি যিহেতু চাকু কৰিব নোৱাৰে গতিকে গোটেইখিনি পানী ৰাস্তালৈকে আহি যায় নহয় জানো গতিকে ইয়াৰ এটা আপুনি বৈজ্ঞানিক দৃষ্টিভংগী দি চাই পানীটো ইয়াৰ বেলেগ অন্য কোনো হেৰি নাই ইয়াক আপুনি ষ্ট'ৰ কৰিব লাগিব প্ৰথম কথা সেইটো চবেই জানে আৰু এই বস্তুটো যদি আমি কৰিব পাৰোঁ অলৰেডি আমি যিবিলাক এতিয়া ফ্লেট হৈ আছে ধৰক তেওঁলোকক আমি কোৱাই গৈছে বা চৰকাৰৰ পৰা কোৱাই গৈছে যে ইয়াতে আপোনালোকে ৰেইন হাৰ্ভেষ্টিঙৰ কাৰণে কাম কৰিব লাগিব আপোনালোকে এটা হেৰি কৰিব লাগিব ৰিজাৰ্ভাৰ কৰিব লাগিব গতিকে এই ধৰণে যদি আমি গোটেই মানুহখিনিয়ে মাইক্ৰ' লেভেলতো কাম কৰিব আছে কিছুমান পাহাৰবিলাকতো তেনেকৈ কৰিব লাগিব পাহাৰ বুলি কওঁতে এটা কথা মোৰ মনলৈ আহিছে পাহাৰক লৈ সদায় বিতৰ্ক নিষিদ্ধ কিছু ব্যক্তিয়ে মোক আৰু নাম নলওঁ নিষিদ্ধ কিছু ব্যক্তিয়ে আমি অচিনাকি শব্দটো ব্যৱহাৰ কৰোঁ অচিনাকি কিছু ব্যক্তিয়ে আমাক খিলঞ্জীয়া ব্যক্তিসকলৰ জীৱন দুৰ্বিষহ কৰি তুলিছে এই কথাখিনি সৃষ্টি হৈছে প্ৰথম ভাবুকিৰ সৃষ্টি হৈছে নিৰাপত্তাৰ কথা বিষয় আহি আছে আৰু এই কথাখিনিক লৈ আপুনিও সচেতন যথেষ্ট প্ৰতিজন অসমীয়া সচেতন এইটো লৈ ইয়াত কোনো মানে বিতৰ্ক কথা অহাই নাই যিহেতু অসমীয়া জাতিটো জীয়াই থাকিব লাগিব প্ৰথম কথা আপুনি যদি ঘৰখনকে ঠিক কৰি ৰাখিব নোৱাৰে বাহিৰৰ কথা কৈ কি হ'ব লাভ নাই সঁচা গতিকে প্ৰথমতেতো আমি ঘৰখন বচাব লাগিব গতিকে ঘৰখন বচাব গ'লে ধৰক আমাৰ প্ৰথমতে নিৰাপত্তাৰ কথাটো আহিব নহয় জানো বাইদেউ গতিকে নিৰাপত্তাটোতো আমি সুদৃঢ় কৰিবই লাগিব আৰু সেইটো চৰকাৰৰো দায়িত্ব আৰু প্ৰতিজন নাগৰিকৰ দায়িত্ব আচলতে হয় হয় আমি ধৰি ল'লোঁ আপুনি 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত এগৰাকী বিধায়ক হিচাপে আপুনি নিৰ্বাচিত হ'ল প্ৰথম পদক্ষেপটো কি হ'ব আপোনাৰ ছাৰ বাইদেউ এইটো কথা অকণমান মই পিছত এইটো কথা মই আপোনাৰ লগত বহিম বাইদেউ কেতিয়াবা প্ৰথমটো মই এতিয়া যুদ্ধ কৰি আছোঁ যে মই টিকেটটো অনাৰ কাৰণে গতিকে আমাৰ দলেও যথেষ্ট হেৰি গতিকে যিজন যোগ্য তেখেতকে টিকেট দিব গতিকে মই মোৰ পৰিকল্পনাবিলাক আছে পৰিকল্পনা মই কৰিছোঁ যিহেতু মই জন্মই ইয়াতে গতিকে গুৱাহাটীখন আমি সৰুৰ পৰা দেখি আহিছোঁ এতিয়ালৈকে দেখি আহিছোঁ গতিকে তাৰ কি প্ৰব্লেম অকল দেখি অহাই নহয় তাৰ ফেচো কৰি আহি আছোঁ আমি গতিকে এইবিলাক আছেই আমাৰ মন্তৰত আৰু তাৰ সমাধান কেনেকৈ হ'ব সকলোৱে তথাপি পৰিকল্পনাটো এখন সূচী থাকে আপোনাৰ নাই চাওক বাইদেউ এতিয়া মই কৈ আছোঁ যে আমাৰ যিখন মানে মই নিউ গুৱাহাটী সমষ্টিটো কৈছোঁ আমাৰ মানুহখিনি যথেষ্ট শিক্ষিত প্ৰথম কথা আৰু এই শিক্ষিত মানুহখিনি আমাৰ সমষ্টিতে বেছিভাগ থাকে আৰু আমাৰ ইয়াতে যথেষ্ট স্কুল কলেজো আছে আপুনি চাব আৰু মই এটা বস্তু দেখিছোঁ যে এতিয়া আমাৰ ফিল্ডৰ আপুনি অকণমান আগতে ক'লে যে আমি আগতে সৰুতে ফিল্ড আছিল আমি য'তে ত'তে খেলা ধূলা কৰিব এতিয়া ফিল্ডৰ বৰ অভাৱ কিন্তু আপুনি চাব গুৱাহাটীৰ ভিতৰত আমাৰ নিউ গুৱাহাটী সমষ্টিতে আটাইতকৈ হায়েষ্ট ফিল্ড আছে এতিয়াও আছে মইতো দেখাত 7-8খন ময়ে নিজে জানো আৰু হয়তো থাকিব পাৰে মই ঘূৰিলে হয়তো আৰু গম পাম ক'ত আছে গতিকে আমি এই ফিল্ডবিলাক ডেভেলপ কৰি আচলতে ইয়াতে আমি একাডেমিবিলাক খুলি এইটো মোৰ প্ৰথম ইচ্ছা তাৰমানে আমি স্পৰ্টছৰ ক্ষেত্ৰত কাম কৰিব লাগিব গতিকে আমাৰ যিহেতু নৰ্থ ইষ্টৰ ষ্টুডেণ্টছখিনি আপুনি দেখিছে অসমীয়া ল'ৰা ছোৱালীখিনি আজিকালি কিমান মানে স্পৰ্টছৰ ক্ষেত্ৰত কিমান কাম কৰিব পাৰিছে কিমান নাম কঢ়িয়াই আনিছে গতিকে আমি স্পৰ্টছ একাডেমিবিলাক খোলাৰ মোৰ বৰ ইচ্ছা আছে আমাৰ সমষ্টিত আৰু এইবিলাক আমি একেবাৰে তলৰ খাপৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক মানে আমি শিক্ষাটো দিম বুলি ভাবি আছো সেইটোৱে ডাঙৰ কথা স্পৰ্টছ একাডেমি হয় হয় মানে দেখা যায় বুকাত পদুম ফুল ফুলে বুলি কয় নহয় জানো হয় হয় পদুম ফুল আপোনালোকতো আকৌ আপুনি আজিকালি সাইন্টিফিক ৱে দি শিকাব লাগিব পদুম ফুল আপোনালোকৰ প্ৰতীক এতিয়া কথাটো হ'ল বুকাত পদুম ফুল ফুলে এই এনে বহু ল'ৰা ছোৱালী আছে
যিসকল আৰ্থিকভাৱে ইমান অভাৱগ্ৰস্ত যে তেওঁলোকে খেলিম বুলি ভবা মনটো তেওঁলোকৰ সেই সপোনবিলাক মৰহি গৈছে গতিকে আমি আশা ৰাখিছোঁ যদি আপুনি এখন স্পৰ্টছ একাডেমি খোলে সেই এখন নহয় বাইদেউ আমি যিমানখন আমাৰ ফিল্ড আছে আমি প্ৰতিখন ফিল্ডতে আছে স্পৰ্টছ একাডেমি কৰাৰ ইচ্ছা মানস আছে আমাৰ তেতিয়া সেই স্পৰ্টছ একাডেমিবিলাকত সেই ল'ৰা ছোৱালীবিলাকৰ সপোনবিলাক পুনৰ উজ্জীৱিত হৈ উঠিব নহয় জানো আমি তাৰ পৰা কি হ'ব এই ল'ৰা ছোৱালীখিনি আজিকালি যে মোবাইলৰ লগত মানে ব্যস্ত হৈ থাকে বা ধৰক আকৌ বিভিন্ন বেয়া হেৰিটো তেওঁলোকে হেৰি হয় ফিল্ডবিলাক চাবচোন আপুনি জংঘল চংঘল হৈ থাকে একেবাৰে তাতেই ধৰক দুনিয়াভৰ মানে হেৰি কামবিলাক তাতেই চলে ধৰক ড্ৰাগছেই হওক কিবাই হওক এইবিলাক আচলতে আমি যদি এওঁলোকক চবকে লৈ আনি আমি যদি এটা স্পৰ্টছ একাডেমি কৰোঁ এই বস্তুবিলাকো এই যিবিলাক বেয়া এলিমেণ্টছ আছে বেড এলিমেণ্টছ যিবিলাক আছে সমাজত সেইবিলাকো নোহোৱা হ'ব আচলতে আৰু ল'ৰা ছোৱালীখিনি নিজে স্বাস্থ্যটো ঠিক হ'ব প্ৰথম কথা শৰীৰ যেতিয়া ঠিক হ'ব মন ঠিক হ'ব নহয় জানো সমাজখন ঠিক হ'ব তেওঁলোকৰ মাজত প্ৰতিযোগিতামূলক ভাৱ এটা আহিব হয় এই প্ৰতিযোগিতামূলক আৰু আমি যেতিয়া স্পৰ্টছ একাডেমি মই নিজৰ আমাৰ মানে গীতানগৰতে এখন ফিল্ড আছে সৰু আমি সদায় কৈ থাকোঁ যে গীতানগৰ ফিল্ডখন আমি ডেভেলপ কৰি আছোঁ লাহে লাহে কৰি আছোঁ আমি স্পৰ্টছ একাডেমি এটা খোলাৰ বৰ ইচ্ছা আছে মানে ফুটবল আৰু হেৰিৰ কাৰণে ক্ৰিকেটৰ কাৰণে তেতিয়া আমি আমাৰ লোকেল ল'ৰা ছোৱালীখিনি যিখিনি আছে গীতানগৰ তেওঁলোকে বিনা হেৰিত আমি শিক্ষাটো যদি দিব পাৰোঁ বা শিকাব পাৰোঁ যদি মানে আজিকালিতো অকল বেটখন ধৰিব বা ভাল বলিং কৰিলেই নহ'ব এতিয়া একেবাৰে চাইণ্টিফিকেলি শিকাব লাগিব কেনেকৈ কৰিব কি কেনেকুৱা এংগলত বেটখন ধৰিব লাগিব এই গোটেইখিনিৰ আচলতে হেৰি হয় গতিকে সেইবিলাক তেনেকুৱা হেৰিত লৈ যাব লাগিব আৰু এটা কথা যেতিয়া কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা আপুনি এজন বিধায়ক হিচাপে বিধানসভা মজিয়ালৈ যায় প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিন্তু তেওঁলোকৰ মনৰ কথাখিনি আপোনাৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰে আপুনি ৰাইজৰ প্ৰতিনিধি হৈ গ'ল আপুনি আৰম্ভণিতে কৈছিল যে বহু কথা বহু কাম নহয় যদি ৰাজনৈতিকভাৱে কোনো এজন ব্যক্তি সক্ৰিয় নহয় গতিকে এতিয়া আপুনি সেইসকল ব্যক্তিৰ মনৰ কপৰ ক'বলৈ এজন বিশেষ নিৰ্বাচিত ব্যক্তি হ'বলৈ গৈ আছে কিন্তু কথাটো হ'ল আপুনি যে এই যাত্ৰাটোলৈ আগবাঢ়ি আহিলে আপুনি ভাবিছে নেকি যে আপুনি এজন ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি নহ'লে এজন বিধায়ক নহ'লে আপোনাৰ চিন্তা আপোনাৰ পৰিকল্পনাবিলাক আপুনি উপস্থাপন কৰিব নোৱাৰিব না আচলতে সদায় এই বস্তুটো নাথাকে আচলতে এতিয়া মই কিছু প্ৰব্লেম অকণমান পাই আছোঁ আমি কিছুমান ক্ষেত্ৰত মানে সমাজৰ কাম কৰোঁতে আৰু মই যেতিয়া বিধায়ক হ'ম হোৱা নাই কিন্তু এতিয়াও যদি বিধায়ক হওঁ মইতো ৰাইজৰ কথা শুনিমেই বা সমাজৰ কাম কৰি যায়ে থাকিম মই ভাবিছোঁ বেছি সুবিধাজনক হ'ব তেতিয়া আৰু মোৰ আচলতে ঘৰৰ কোনো মানে মোৰ ফেমিলিত আচলতে কোনো মানুহ ৰাজনীতিত নাই আচলতে মোৰ কাৰণে একদম কমপ্লিটলি নতুন বস্তু এইটো বাইদেউ ৰাজনীতিটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু আমাৰ বংশত বহুত মানুহ আছে এতিয়া গতিকে মই ৰাজনীতিত যিহেতু ভৰি দিছোঁ মই ৰাইজৰ হৈ কাম কৰিম বুলিয়ে বা তেনেকুৱা এটা মনোভাৱ লৈয়ে আগবাঢ়ি আহিছোঁ গতিকে মই ভাবোঁ যে মোক পালে ৰাইজখিনি যথেষ্টখিনি হেৰি হ'ব মই তেওঁলোকৰ কথাবিলাক ৰাখিব চাম আমাৰ চৰকাৰৰ হয় আমি আশা ৰাখিছোঁ আপোনাৰ মনৰ কথাবিলাক মানে সুন্দৰকৈ ভালকৈ সফল হওক সুন্দৰ হওক ভালকৈ আগবাঢ়ি যাওক আপোনাৰ যাত্ৰা এতিয়া আপুনি বিভিন্নজন ব্যক্তিৰ ওচৰলৈ যায় কোনোবাজন হয়তো আপোনাৰ বাবে অচিনাকি হ'ব পাৰে অচিনাকি ব্যক্তিজনে আপোনাক সোধা প্ৰথম প্ৰশ্নটো কি সোধে কি জানিব বিচাৰে আপোনাৰ পৰা আপুনি কোৱাৰ নিচিনাকৈ বহুতে মানে মোক মানে শিক্ষাৰ লগত জড়িত যিহেতু শিক্ষাৰ ক্ষেত্ৰখনতে মোক বেছিকৈ বহলভাৱে জানে গতিকে প্ৰথম কুৱেশ্যনটোৱে তেওঁলোকৰ সেনেকুৱাই হয় আচলতে মই যিখিনি মোৰ বন্ধু বান্ধৱীয়ে হওক বা মোৰ লগত চিনাকি মানুহখিনিয়ে হওক তেওঁলোকে সদায় এইটো ৰাজনীতিত হঠাতে কিয় মই আহিলোঁ তাৰমানে গতিকে বৰ জটিল এটা হেৰি প্ৰশ্ন তাৰ একচুৱেলি এনচাৰ ময়ো বিচাৰি আছোঁ আচলতে আপোনালোকৰ দৰে চাওঁ কি হয় মানুহেতো কাম কৰি যাবই লাগিব আগবাঢ়ি যাব লাগিব আৰু মই যদি ৰাজনীতিত থাকোঁ মোৰ মনোভাৱ কি মই হয়তো আৰু ভালকৈ কাম কৰিব পাৰিম বুলি গতিকে সেইটোৱে লৈ ওলাইছোঁ আগবাঢ়ি পৰিখন দিছোঁহে এতিয়া বাইদেউ গতিকে চাওঁ কি কৰিব পাৰোঁ ৰাইজৰ হকে আচলতে খুব শুদ্ধ মন এটাৰে সুন্দৰকৈ ৰাইজৰ সেৱাত যদি মনোনিৱেশ কৰিবলৈ আগবাঢ়ি অহা হয় সকলো ভালেই হয় সুন্দৰ হয় আৰু যোগাত্মক হয় মই আচলতে ভাবোঁ কি মোৰ মানে বিশ্বাসেই এইটো আচলতে যিখিনি মানুহ সমাজত কাম কৰি থাকে আচলতে
তেওঁলোকে আচলতে ৰাজনীতিত আহিব লাগে দৰকাৰ আমাৰ এইটো খুব গুৰুত্বপূৰ্ণ কথা তেওঁলোকে একোটা ফিল্ডত কাম কৰি থাকে তো গতিকে সেই বস্তুটোৰ বিষয়ে প্ৰেক্টিকেলি তেওঁলোকৰ নলেজেবল হয় গতিকে সেই বস্তুখিনি তেওঁলোকে হয়তো চৰকাৰ থাকিলে বেছি ভালকৈ কামখিনি কৰিব পাৰিব নেকি মোৰ মনোভাৱ এইটো বেলেগেও পাৰে আচলতে কিন্তু তথাপিও মই কৈছোঁ যে এই বেছিভাগ মানুহে যদি অকণমান মানে এই বস্তুটোত গুৰুত্ব দিলে হয় তেতিয়াহ'লে ভাল হ'ব আমি সাধাৰণতে সমাজখন আগবাঢ়ি যাব সমাজ বুলি কওঁতে মই মোৰ এটা কথা মনলৈ আহিছে সাধাৰণতে আমি ভাবোঁ যে ৰাজনীতিবিদসকল পৃথক তেওঁলোকে অকল ৰাজনীতিয়ে কৰে কিন্তু আপুনি গুৰুত্বপূৰ্ণ কথাটো ক'লে যে সমাজৰ লগত সম্পৃক্ত হৈ থকাসকলে ৰাজনীতিলৈ যাব লাগে কাৰণ কেতিয়াবা এনেকুৱা হয় আমি সততে এজন ৰাজনীতিবিদক দুখ দিওঁ ইমানখিনি অসুবিধা হৈছে এই ৰাজনীতিবিদজনে এই বিধায়কজনে বা এই সাংসদজনে এই কামখিনি কৰা নাই তুমি যদি ইমানেই তেওঁলোকক লৈ অসন্তুষ্ট তুমি নিজৰ পদক্ষেপে তুমিও চেষ্টা কৰা তুমি কৰি দেখুওৱা সেই কথাষাৰ হ'ব লাগে নহয় জানো আৰু এটা কথা আপুনি অনুভৱ কৰেনে যে প্ৰত্যেকগৰাকী ব্যক্তি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে তেওঁলোকৰ মাজৰ পৰা যিজন প্ৰতিনিধি নিৰ্বাচিত কৰিব সেই প্ৰতিনিধিজন নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেওঁলোকে মন মগজুৰে 100% চিন্তাৰে সেইজনক নিৰ্বাচিত কৰিব লাগে আপুনি কথাষাৰ ভাবে না হয় সেইটোতো একেবাৰে সত্য কথা বাইদেউ আপুনি যিটো কৈছে আচলতে যোগ্যজনকহে আচলতে আমি মানে আমাৰ হেৰি হিচাপে পঠাব লাগে আচলতে ৰাজনীতিলৈ হয় যোগ্যজনকে ৰাজনীতিলৈ পঠাব লাগে এই কথাষাৰ আপুনিও কৈছে আমিও বিবেচনা কৰোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি দলীয় নেতৃত্বৰ সন্মুখত আপোনাৰ যোগ্যতা সুন্দৰকৈ প্ৰতিপন্ন কৰিব পাৰিব আপুনি নিৰ্বাচিত হ'ব এইবাৰৰ 2026 বিধানসভা নিৰ্বাচনত এগৰাকী বিধায়ক হিচাপে আৰু পৰৱৰ্তী সময়ত এতিয়া আপুনি যেনেকৈ ক'লে সমাজ জীৱনৰ কাৰণে কাম কৰিব শিক্ষাৰ ক্ষেত্ৰখনত বিশেষভাৱে কাম কৰিব সেই কামখিনি আৰু আগুৱাই লৈ যাব আৰু ইতিমধ্যে শিক্ষাৰ ক্ষেত্ৰখনত আপুনি যথেষ্ট কাম কৰিছে 3টা দশক 30 বছৰ ধৰি এখন শৈক্ষিক প্ৰতিষ্ঠানৰ লগত কাম কৰি আপুনি অসমলৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীখিনিক আপুনি এনে এখন ক্ষেত্ৰ প্ৰদান কৰিছে য'ত কাৰিকৰী বিদ্যাৰে তেওঁলোকে বিদ্বান হৈ নিজৰ এখন কৰ্মক্ষেত্ৰ তেওঁলোকে বিচাৰি ল'ব পাৰিছে সেইটো মহাশয় এগৰাকী ভাৰতীয় হিচাপে এগৰাকী অসমীয়া হিচাপে আপুনি কৰা আটাইতকৈ ভাল লগা কাম ধন্যবাদ বাইদেউ আপোনাৰ মুখত এইখিনি কথা শুনা পায় আচলতে আমি কাম কৰি যোৱা মানুহখিনি আচলতে কি কাম কৰিছোঁ ইমান বেছি নিদিওঁ আগলৈকে আৰু কি কাম কৰিব পাৰিম এইখিনি আমাৰ আগত বেছি হেৰি হৈ নিশ্চয় কাৰণ কৰি যোৱা কামখিনি হয়তো ৰাইজে বা হেৰিয়ে দেখিছে ফলাক নিশ্চয় ল'ব আৰু কৰি যোৱা কামখিনিক যদি চাই থাকে তেতিয়াহ'লে আগলৈ যাবলৈ ভুলো হয় কেতিয়াবা কাৰণ আপুনিও শিকি আহিছে আমিতো সদায় শিকি আছো নহয় জানো গতিকে ক'ৰবাত ভুল ল'ব পাৰে কেতিয়াবা ক'ৰবাত ভুল হ'লে ৰাইজ আছে তেওঁলোকে শুধৰাই দিব আকৌ আগবাঢ়ি যাম কাম কৰি আকৌ শুদ্ধ পথে আগবাঢ়ি যাম মহাশয় আমি আপোনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ কথা পাতিলোঁ আপোনাৰ সামাজিক ক্ষেত্ৰখনৰ কথা পাতিলোঁ কিন্তু আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এখন বিশেষ চিনেমা আপোনাৰ উদ্যোগত বিশেষভাৱে নিৰ্মিত হৈছিলে হয় বাইদেউ সেইখন আচলতে সুন্দৰপুৰ কেওজ খুব সুন্দৰ বক্তব্য এটা আছিলে তাত সুন্দৰপুৰ কেওজ বুলি আচলতে এই চিনেমাখন আমাৰ সত্ৰ নগৰীৰ ওপৰত মানে আমাৰ সত্ৰবিলাক এতিয়া নতুন চামে মানে উঠি অহা ল'ৰা ছোৱালীবিলাকে দেখা চামে কেনেকৈ মানে চাইছে সত্ৰবিলাকক বা সত্ৰৰ যিটো নিয়ম কানুন আছে কেনেকুৱা হিচাপে তেওঁলোকে লয় গতিকে সত্ৰৰ লগতে যথেষ্টখিনি জড়িত বেছিভাগ হেৰিয়ে আৰু এইখন চিনেমা আচলতে মই জুলন কৃষ্ণ মহন্ত সকলোৱে জানে তেখেতে পৰিচালনা কৰিছিলে আচলতে আৰু আমাৰ মানে ষ্টৰিটো শুনি আছিলোঁ যিটো স্ক্ৰিপ্ট আছিল সেইটো শুনি বৰ ভাল লাগিছে এইখিনি ক্ষেত্ৰত মই অকণমান গায়ত্ৰী হাজৰিকাৰ কথাও ক'ব লাগিব তেখেতৰ ঘৰতে মানে আচলতে এই চিনেমাখনৰ স্ক্ৰিপ্টটো মই শুনিছিলোঁ আৰু যিহেতু সত্ৰৰ ওপৰত বেছ আছিল চিনেমাখন গতিকে মই কৰিম বুলি কৈছিলোঁ আৰু বিশেষকৈ জুলনে অকণমান কম বাজেটৰ ফিল্মবিলাক কৰে গতিকে সেইকাৰণে মই কৈছিলোঁ যে ঠিক আছে এইখন চিনেমা মই কৰিব পাৰিলে মই নিজে বৰ ভাল পাম সেই হিচাপে আগবাঢ়িছিলোঁ চিনেমাখন
চিনেমাখন যথেষ্ট নাম কৰিছে আৰু বহুতকেইটা এৱাৰ্ড পাইছে আচলতে পাইছে বহুতে হয়তো চিনেমাখন চোৱা নাই মই এতিয়াও মানে সকলোকে কওঁ যে চিনেমাখন যাতে এবাৰ চাই আমাৰ আৰু তাতে বহুত ক'বলগীয়া কথা আমাৰ আছে আচলতে সৰু সৰু কথা কিন্তু বৰ বিশেষ গুৰুত্বপূৰ্ণ কথা এইবিলাক গতিকে অকণমান চালে আপোনালোকে গম পাব হয় পৰৱৰ্তী সময়ত আৰু তেনে পৰিকল্পনা আছে নিশ্চয় হয় ডেফিনেটলি আছে মই যিহেতু মানে কালচাৰেল সাইডটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আচলতে গায়ত্ৰী হাজৰিকাও আছিল আমাৰ লগত ওতঃপ্ৰোত আমি কিছুমান মানে সংগীতৰ ক্ষেত্ৰত কাম কৰি আছিলোঁ আচলতে আমি ৱৰ্কশ্বপ চেমিনাৰ কিছুমান আমি কৰোঁ শাস্ত্ৰীয় সংগীতৰ ওপৰত আমি আচলতে কাম কৰি আছিলোঁ কিছু কাম আধৰুৱা হৈ ৰ'ল গায়ত্ৰী ঢুকোৱাৰ পিছত এইবিলাক কাম কৰি আছিলোঁ আমি মানে নতুন প্ৰজন্মৰ লগতো কৰি আছিলোঁ কিছুমান কাম সেইখিনি কাম আধৰুৱা হৈছে এইবিলাক কাম আমি আকৌ আগবঢ়াই লৈ যাব লাগিব লগতে মই ভূপেন হাজৰিকা ট্ৰাষ্টৰ লগতো জড়িত গতিকে এতিয়া যিহেতু 100 বছৰীয়া আমাৰ ভূপেন দাৰ চলি আছে গতিকে আমি এইবিলাকতো কাম কৰি আছোঁ কিছু কাম কৰি আছোঁ ক'ত কেনেকৈ কৰিব পাৰি কেনেকৈ আগবঢ়াই লৈ যাব ভূপেন দাৰ নাম কেনেকৈ আমি সকলো পৃথিৱীত জনাব পাৰোঁ তেখেতৰ নাম জানেই সকলোৱে তথাপি আৰু প্ৰচাৰ কৰাৰ কাৰণে এই 100 বছৰীয়া হেৰিটোতে বহুতখিনি পৰিকল্পনা আছে কৰি আছোঁ আমি চিনেমাৰ ক্ষেত্ৰতো মই ক'লোৱে অসমীয়া চিনেমা আচলতে বৰ কষ্টকৰ আচলতে কৰিবৰ কাৰণে কিন্তু এতিয়া আকৌ চিনেমা ইণ্ডাষ্ট্ৰিটো বহুতখিনি বেলেগ হৈছে এতিয়া কিন্তু এনেকুৱা ইণ্ডাষ্ট্ৰি খুব কমে আছে চিনেমা মানে মই কাৰণ এনেকুৱা এটা মানে আপোনালোকে দেখিছে 2-4খন চিনেমা যিখিনি আমাৰ অসম মানে অসমীয়া চিনেমা কিমানখিনি তেওঁলোকে বিজনেছ কৰিছে গতিকে এইটো এটা ভাল ইণ্ডাষ্ট্ৰি আমি যদি ভাল মতে কৰোঁ আচলতে একাগ্ৰতা লৈ বা একদম দায়িত্ববোৰ লৈ যদি আমি কৰোঁ তেনেহ'লে ভাল স্ক্ৰিপ্ট যদি হয় ভাল হেৰি যদি হয় ডাইৰেক্টৰ যদি হয় তেনেহ'লে আমি ভাল হেৰি কৰিব পাৰোঁ আচলতে আৰু এইটো বৰ বেনিফিটেড আচলতে এনেকুৱা ধৰণৰ মানে আপুনি বিজনেছ নাই বুলিয়ে ক'ব লাগিব আচলতে 6 মাহৰ ভিতৰতে আপুনি বহুত টকা কৰিব পাৰে আৰু এইটো অকল আমাৰ ইয়াতে অল ইণ্ডিয়াত আপুনি হেৰি কৰিব পাৰে চিনেমাবিলাক ৰিলিজ কৰিব পাৰে ডাঙৰ কথা চিনেমা এনেকুৱা এটা মাধ্যম যিটো মাধ্যমত আপুনি সমাজখন খুব সুন্দৰকৈ দেখুৱাব পাৰে ডাঙৰ কথা হয় সকলো বৰ্গৰ সকলো বয়সৰ মানুহে সেইবাবে এখন চিনেমা উপভোগ কৰি ভাল পায় মই বিশেষকৈ মানে কমাৰ্চিয়েল চিনেমা আমাৰ যিখিনি মানে প্ৰডিউচ হৈ আছে এতিয়া ধৰক কমাৰ্চিয়েল চিনেমাৰ ক্ষেত্ৰত এখন বেলেগ ধৰণৰ এইটো এটা ইণ্ডাষ্ট্ৰি আৰু ইয়াতে যথেষ্ট কাম কৰিব পাৰে মানুহখিনিয়ে যিখিনি মানে আমাৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকে যথেষ্টভাৱে উপকৃত হ'ব পাৰে গতিকে মই কওঁ যে সকলোৱে আহক যিখিনি শিল্পী আছে আমাৰ তেওঁলোক আহিব লাগে আগবাঢ়ি ভাল চিনেমা কৰিব লাগে হয় মই খুব ভাল লাগিল আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে ভাল লাগিল আৰু আপোনাক এতিয়া মই অভিনন্দন জনাইছোঁ সুন্দৰ হ'ব আপোনাৰ আগন্তুক যাত্ৰা দৰ্শকসকল এইগৰাকী আমাৰ সন্মানীয় অভ্যাগত ৰমেন্দ্ৰ কুমাৰ চমুৱা ডাঙৰীয়া ইতিমধ্যে গম পালে তেখেতে অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগত খুব সুন্দৰকৈ জড়িত হৈ আছে বিগত 3টা দশক ধৰি সামাজিক জীৱনটোৰ লগত খুব সুন্দৰকৈ জড়িত হৈ আছে তেখেতে যি কাম কৰে সমাজৰ বাবে কৰি ভাল পায় আৰু সমাজৰ লগত সম্পৃক্ত হৈ থাকিব বিচাৰে কেৱল কৰ্মৰ জৰিয়তে আৰু সেইবাবে তেওঁ কৰ্মৰ এখন নতুন ক্ষেত্ৰ বিচাৰি তেওঁ এবাৰ ৰাজনীতিত অৱতীৰ্ণ হ'ব বিচাৰিছে আমি আশা ৰাখিছোঁ আমাৰ সন্মানীয় অভ্যাগতসকলক সকলোৱে মৰম কৰিব সন্মান কৰিব তেখেতৰ যিখিনি আশা সেই আশাখিনি পূৰণ কৰাত আপোনালোক সকলোৱে তেখেতক সহযোগ কৰিব মই আমাৰ সন্মানীয় অভ্যাগতৰ গৰাকীৰ পৰা আৰু আপোনালোক সকলোৰে পৰা বিদায় ল'বলৈ লৈছোঁ অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল পুনৰবাৰ কওঁ আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ আপোনালোকে ইমান সুন্দৰকৈ চাই আমাৰ অনুষ্ঠানটো ইমান সুন্দৰ মেছেজ দিয়ে এই মেছেজখিনিৰ বাবে সঁচাকৈ মই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু এটা অনুৰোধ যদি এই অনুষ্ঠানটো চাই ভাল পালে তেনেহ'লে আপোনালোকে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই কৃতজ্ঞ হৈ ৰ'ম ধন্যবাদ